এই পবিত্ৰ মঙ্গলবাৰ আৰু আমি হনুমান মন্দিৰলৈ আহিছিলোঁ। আগতে যিভাগ মন্দিৰলৈ গৈছিলোঁ সেইভাগ মন্দিৰলৈ আহি থাকোঁতে এটা ৰাস্তাইদি আহিলোঁ মানে, কিন্তু ইয়াতে মন্দিৰ আছে বুলি আমি নাজানো। তাৰপিছত সোমাই ইয়াৰ পৰিৱেশটো ইমানেই বেছি ধুনীয়া নহয়, ভিডিঅ' নকৰি নোৱাৰিলোঁ। এইফালে চব মানুহ মানে ইমানেই আহি, এইফালে ইয়াতে এয়া দুৰ্গা মা মন্দিৰ আছিলে, তাৰপৰা গণেশ বাবা আছিলে আৰু ইয়াৰ এৰিয়াটো বহুত বেছি ডাঙৰ আছিলে। ইফালে দেখিছেনে ওপৰৰ ফটোবিলাক ৰাম লক্ষ্মণ হনুমানৰ মানে প্ৰতিটো অৱতাৰৰ বিষয়ে আছিলে, মানে প্ৰত্যেকটো মানে তেওঁ দৃশ্য যিবিলাক আছিলে গোটেইবিলাক এটা অংকন কৰা আছিলে। তাৰপাছত বিশেষভাৱে এয়া চব শিৱলিংগভাগ ইমান বেছি ধুনীয়া আছিলে, চাই থাকিবলৈ মন যোৱা নিচিনা। এইফালে এয়া লক্ষ্মীনাৰায়ণৰ প্ৰতিমূৰ্তি আৰু এইফালে আছে এয়া ৰাধে কৃষ্ণ, আৰু মানে বহুত বেছি ধুনীয়া লাগিছিলে। আকস্মিকতা আজি এইভাগ মন্দিৰ দৰ্শন কৰিবলৈ পালোঁ। এৰিয়াটো চব কিমান বেছি ধুনীয়া। তাৰপাছত ইয়াতে যিসকল ভক্ত আহে তেওঁলোকে পাৰখিনিক এয়া চাউল খাব দিছে, সেয়াও কৰিলোঁ। আৰু এইফালে আছিলে কালী মন্দিৰ, আৰু পাছত গ'লোগৈ আমি যিভাগ মন্দিৰলৈ আগতে যাওঁ তালৈ, আৰু ইয়াৰ ভক্তৰ সমাগমৰ কথা মই আকৌ